য়োগাৰ ডে নামত অসমত এইবোৰ আচলতে কি চলিছে? কেওফালে খালি বিতৰ্ক আৰু মহিলাসকলৰ ইমানেই আচলতে মানসিকতাটো বেয়া হৈছে যেন এগৰাকী আচলতে মহিলা হৈ সেই মহিলাই কিন্তু অশ্লীল ভিডিঅ' ভাইৰেল কৰিছে কেইটামান মাত্ৰ ভিউজৰ কাৰণে। চাওক এটা ভিডিঅ' আৰু তাৰপিছত আমি আচলতে কথা পাতিম সেই অশ্লীল মহিলাসকলৰ বিষয়ে। ডাঙা এতিয়া লাহে লাহে দাঙি আনা, ইটোও ডাঙা আনা আনা ধৰা 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 ওপৰত দুটা ধৰা। ইমানকে নেমেলিবা 25,000 কাৰণে গোটেই কাজিৰঙাখন ওলাব। সেই বাঘ ভালুক ওলাই ল মাৰিব দেই এনেকে ইমান নোম থাকে মাইকী মানুহৰ গাত। সেই এইবোৰ ঢাকা অকণমান ইমান লেতেৰাকে নোলাব পাৰে, ভাল নালাগে এইবিলাক। অকণমান দাঙিবলৈ কৈছো বুলি গোটেই কাজিৰঙা দেখুৱাই দিছা। বাঘ ভালুক ল মাৰিব 25,000 কাৰণে ইমান নেদেখুৱাই দেই। মই এইবোৰ মানুহক শিকাব নোৱাৰো দেই, যি কৰা কৰি থাকা ডাঙে আৰু মই নোৱাৰো দেই এই মানুহজনী। আৰে বাইদেউ ডাঙক আৰু ডাঙক মেখেলা দাঙি আপুনি ভাইৰেল হ'বলৈ চেষ্টা কৰি থওক। চাওক এটা কথা আপোনালোকে প্ৰথমতে চাই লওক যে আপোনালোকৰ মান সন্মান নাই বুলি অসমৰ মানুহৰ কিন্তু মান সন্মান নাইকিয়া নহয়। আপোনালোকৰ প্ৰকৃতি লৰিছে, আপোনালোকৰ আচলতে তাত খজুতি উঠিছে, তেতিয়াহ'লে আপোনালোকে কচুপাতৰ ৰস সানি দিয়ক। কিন্তু এনেকুৱাবিলাক ভিডিঅ' ইনষ্টাগ্ৰামত নিদিব, কাৰণ এইবিলাক ভিডিঅ' ইনষ্টাগ্ৰামত যদি চাই নহয় তেতিয়াহ'লে এইবিলাকে কিন্তু কোনো এখন সমাজৰ বাবে ভাল কাৰক নহয়। চ' এইবিলাক ভিডিঅ' দিয়াৰ আগত আপোনালোকে 10 বাৰ ভাবক যে এই ভিডিঅ'টোৱে আচলতে সমাজত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব পাৰে। আৰু এটা কথা মই আচৰিত পাইছোঁ যে এগৰাকী মহিলাই আন এগৰাকী আচলতে মহিলাৰ এনেকুৱা অশ্লীল ভিডিঅ' কেনেকৈ ভাইৰেল কৰিব পাৰে, সেইটো কিন্তু আচৰিত কথা। আৰু যাৰ বাবে নিজৰ সন্মানৰ খাতিৰত আচলতে আৰক্ষীও কাষ চাপিবলগীয়া হৈছে। চাই লওক। যোগাসন কৰি থাকোঁতে কোনোবা এগৰাকী মহিলা যেনিবা অসাৱধানতাৰ কাৰণে মেখেলাখন যেনিবা খুলি পৰিলে, আৰু সেইটোকে আচলতে ভিডিঅ' বনাই ইনষ্টাগ্ৰামত ভাইৰেল কৰিব লাগে বুলি কিছুমান কথা আছে নেকি? আপোনালোকে মোক কওকচোন। এটা কথা মোৰ বেছিকৈ লাজ লাগিছে যে মহিলা এগৰাকী হৈ আন এগৰাকী আচলতে মহিলাৰ এনেকৈ যে ভিডিঅ' ভাইৰেল কৰিব পাৰে, সেইটো কিন্তু আচৰিত কথা। তাৰমানে ইয়াৰ পৰাই বুজা যায় যে অসমৰ মহিলাৰ আজিকালি আচলতে মানসিকতাটো কিমান তলত নামি পৰিছে। নহ'বা এনেকুৱা কাম কিন্তু কেতিয়াও কৰিব নোৱাৰে এগৰাকী মহিলা হয়। ভাল পালেও বেয়া পালেও শেষত মই আপোনালোকক এটা কথা কওঁ যে আপোনালোকে স্বাৱলম্বিতাৰ নামত যি আচলতে ৰাইজক মেখেলা দাঙি দেখাইছে, সেই কিন্তু পথটো আপোনালোকৰ কাৰণে মুঠেও ভাল হোৱা নাই। এইটো আচলতে বেয়া কথা। এটা ভিডিঅ' দিয়াৰ আগত, ইনষ্টাগ্ৰামত এটা ভিডিঅ' আপলোড কৰাৰ আগত আপুনি এবাৰ ভাবি চাওক যে আপোনাৰ সন্তান আছে, আপোনাৰ হাজবেণ্ড আছে, আপোনাৰ এটা সুখী পৰিয়াল আছে। সেই ভিডিঅ'টো বহুত বেছি যেতিয়া আচলতে ভাইৰেল হৈ যাব, তেতিয়া আপোনাৰ বিষয়ে মানুহে আচলতে কি ধৰণে আলোচনা কৰিব পাৰে, সেইখিনি কথা কিন্তু ভাবিহে আপোনালোকে এটা ভিডিঅ' আপলোড কৰক। চাওক যে কেইটামান টকাৰ কাৰণে মেখেলা দাঙি দেখাই আপোনাৰ কিন্তু সুখৰ সংসাৰখন ধ্বংস নকৰিব, মনত ৰাখিব।